নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে বহুতে সুধি আছিলে যে অহা 7 ছেপ্টেম্বৰ যি ভাদ মাহৰ যি পূৰ্ণিমা, সেই পূৰ্ণিমাৰ তিথিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষৰ লগতে অসমতো সম্পূৰ্ণ অদৃশ্য হ'ব। গতিকে আপোনালোকে সুধি আছিলে সেই চন্দ্ৰগ্ৰহণ চলাকালীন অৱস্থাত আমি কি কি নিয়ম পালন কৰিব পাৰি বা কোনে কোনে আমি দৰ্শন কৰিব পাৰোঁ বা কোন ৰাশিয়ে দৰ্শন কৰিব নোৱাৰোঁ বা যদিও কেনেবাকৈ আপোনালোকে যদি চন্দ্ৰগ্ৰহণটো আপোনালোকে বাহিৰত ওলাবলগীয়া হৈছে, যদি আপোনালোকৰ চকুত পৰি গৈছে, তেতিয়াহ'লে ইয়াৰ সমাধাননো কি বা কি উপায় কৰিলে ইয়াৰ যিখিনি বেয়া প্ৰভাৱ সেইখিনি আমাৰ জীৱনত বা আপোনালোকৰ জীৱনত বা ঘৰখনত যাতে নপৰে সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। সম্পূৰ্ণ সময়সূচীৰ সৈতে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণত আমি কি কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ নিয়মসমূহ বা উপায়সমূহ আমি অৱলম্বন কৰিব লাগিব বা গ্ৰহণ শেষ হোৱাৰ পিছত ইয়াৰ প্ৰতিকাৰ, ইয়াৰ উপায়সমূহ কি কৰিব লাগিব, সম্পূৰ্ণ সবিশেষ ভিডিঅ'টো মই জনাবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ অতি কম সময়ৰ ভিতৰত আমাৰ চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে, অৰ্থাৎ 100K ছাবস্ক্ৰাইবাৰ আছে। গতিকে আপোনালোকে সকলোৱে মৰম আশীৰ্বাদখিনি কৰিব। আপোনালোকৰ সুবিধাৰ্থে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ আমাৰ চেনেলত আপলোড কৰিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে যি কিয়ে নহওক, প্ৰথমতে আমি জানি ল'ব লাগিব যে 2025 চনৰ যি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষৰ লগতে অসমতো দৃশ্যমান হ'ব। গতিকে ৰাতিৰ ভাগত হ'ব। সম্পূৰ্ণ সময়সূচী মই স্ক্ৰীণতো খুব ধুনীয়াকৈ শাস্ত্ৰ সম্বন্ধীয় গোটেইখিনি মই দি দিবৰ কাৰণে চেষ্টা কৰিম। যিসকলে আপোনালোকে চাই আপোনালোকে সেই স্ক্ৰীণটো আপোনালোকে স্ক্ৰীনশ্বট হিচাপেও ল'ব পাৰিব। গতিকে তথাপি মই জনাই দিব লৈছোঁ, কাৰণ চাওক সেইদিনা পূৰ্ণিমা আছে। পূৰ্ণিমা যদিও শনিবাৰ ৰাতি লাগিব আৰু ৰবিবাৰ ৰাতিহে এৰিব, গতিকে পূৰ্ণিমাৰ দিনাহে চন্দ্ৰগ্ৰহণ হয় আৰু অমাৱস্যাৰ দিনা সূৰ্যগ্ৰহণ হয়। সূৰ্যগ্ৰহণো আছে মহালয়াৰ অমাৱস্যাৰ দিন, কিন্তু সেইটো ভাৰতৰ দৃশ্য নহয়। সেই বিষয়েও পিছৰ পৰৱৰ্তী সময়ত মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া যি কিয়ে নহওক, যি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ অহা 7 ছেপ্টেম্বৰ ৰবিবাৰ দিনা হ'বলৈ গৈ আছে, পূৰ্ণিমা তিথিৰ দিনা। গতিকে সেই দিনটোতো পূৰ্ণিমা গোটেই দিনটো থাকিব। সেই পূৰ্ণিমাৰ সময়ত এটা বিশেষ উপায়, বিশেষ ৰামবাণ উপায় আপোনালোকৰ মাজত দিবলৈ গৈ আছোঁ। সেই উপায়খিনি আপোনালোকে কৰিব লাগিব, কিন্তু সেইখিনি ৰাতিৰ আগত, সন্ধিয়াৰ আগত আপোনালোকে কৰিব লাগিব। আপোনালোকে কি কৰিব লাগিব, সেইদিনা পূৰ্ণিমাৰ সময়ছোৱাত, পূৰ্ণিমাৰ সময়ত গোটেই ৰবিবাৰ দিনটো আপোনালোকে ওচৰত থকা এজোপা আপোনালোকে বেলগছ নতুবা আপোনালোকে নীলা অপৰাজিতা হওক বা বগা অপৰাজিতা গছৰ গুৰিত যাব লাগিব। গৈ পেলাই সেই গছজোপা অকণমান ধূপ চাকি জ্বলাই পেলাই, সেই বেলগছ হ'ব পাৰে, নহ'লে আপোনাৰ বগা অপৰাজিতা গছ হ'ব পাৰে, নহ'লে নীলা অপৰাজিতা ফুলৰ গছো হ'ব পাৰে, সেই গছজোপাৰ গুৰিৰ পৰা এডাল শিপা আপোনালোকে কাটি আনিব লাগিব। সেই শিপাডাল পূব দিশৰ নহ'লে আপোনালোকে উত্তৰ দিশৰ শিপা আপোনালোকে আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু সেই দিনটোত মানে ৰাতিৰ আগত, গ্ৰহণ কেতিয়ালৈ লাগিব সেই বিষয়ে মই পূৰ্ণাংগভাৱে আপোনালোকক সময়সূচী গোটেইখিনি ডিটেইলছত বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো যদিও অকণমান দীঘল হয়, কিন্তু আপোনালোকৰ শাস্ত্ৰ সম্বন্ধীয় উপায়খিনি দিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। গতিকে সেই দিনটো ৰবিবাৰ দিনটো 7 ছেপ্টেম্বৰ আপোনালোকে খুব ধুনীয়াকৈ ভালকৈ গোটেই দিনটো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আপোনালোকে পূজাখিনি কৰিব পাৰিব। আপোনালোকৰ ঘৰত যি দেৱতাই নাথাকক বা যি দেৱীয়ে নাথাকক বা কৃষ্ণ হওক, গোপাল হওক, আই মাতৃ যি দেৱতা আছে, আপোনালোকে তেখেতৰ আপোনালোকৰ সাধ্য অনুসৰি পূজা কৰিব। লগতে আপোনালোকে হালধীয়া কাপোৰ নহ'লে আপোনালোকে অকণমান ৰঙা কাপোৰত মেৰিয়াই পেলাই সেই যে বেলগছৰ শিপা নহ'লে আপোনালোকৰ অপৰাজিতা গছৰ শিপা ক'লোঁ, মনত ৰাখিব, বেলগছ বা অপৰাজিতা গছৰ শিপা আমাৰ হিন্দু শাস্ত্ৰত অত্যন্ত পবিত্ৰ গছ, অত্যন্ত পবিত্ৰ শিপা ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। আপোনালোকে ব্যৱহাৰ কৰি চাব, বহুতখিনি আপোনালোকে লাভান্বিত হ'ব পাৰিব, বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু যিহেতু ৰাতিলৈ গ্ৰহণ আছে, কি কৰিব লাগিব সেইখিনিও আপোনালোকক জনাম। গতিকে গোটেই দিনটো আপোনালোকে পূজা পাঠ ইত্যাদি কৰি পেলাই সেই শিপাডাল ৰঙা কাপোৰ বা আপোনালোকে হালধীয়া কাপোৰত দেৱীৰ চৰণত থৈ দিলে বা বেছি ভাল হয়, খুব বেছি ভাল হয় যদি শিৱ বাবা আছে বা যিকোনো দেৱী মাৰ ফটো আছে, তেখেতলোকৰ চৰণ স্পৰ্শ কৰাকৈ সেই শিপাডাল আৰু সেই কাপোৰখন আপোনালোকে ধুনীয়াকৈ থৈ দিব। তাৰপিছততো ৰাতিলৈ গ্ৰহণ হ'ব, অৰ্থাৎ ৰাতি গ্ৰহণৰ সময়টো আমাৰ
ভাৰতবৰ্ষত দৃশ্য হ'ব মানে যেতিয়া গ্ৰহণ লাগে গ্ৰহণৰ মিনিমাম 2 আৱাৰ্ছ আগৰ পৰা গ্ৰহণৰ সূতক যিটো থাকে সূতক বুলি এটা বস্তু থাকে শাস্ত্ৰীয় ভাষা সেই সূতকটো আৰম্ভ হৈ যায় গতিকে সেই সূতকৰ আগমুহূৰ্তত আপোনালোকে খোৱা খাদ্য গোটেইখিনি শেষ কৰিব লাগিব অৰ্থাৎ সন্ধিয়া 6টা 7টা বজাৰ আগত সেইদিনা আমি ৰাতিৰ খোৱাটো ডিনাৰটো শেষ কৰিব লাগিব আৰু সেইদিনা যাতে কোনো কাৰণত দৈ গাখীৰ ইত্যাদি আপোনালোকে নেখায় সন্ধিয়াৰ পিছত কোনো কাৰণত বগা ধৰণৰ তেনেকুৱা খাদ্য গ্ৰহণ নকৰে সেই দিশত আপোনালোকে লক্ষ্য ৰাখিব লাগিব আৰু পূজাৰ সন্ধিয়া 6টা বজাৰ আগত পূজা শেষ কৰিব লাগিব কাৰণ গ্ৰহণ চলাকালীন কোনো ভগৱান বা কোনো দেৱতাক আমি স্পৰ্শ কৰিব নালাগে সেইটো স্পষ্ট কথা কাৰণ শাস্ত্ৰই কৈছে গতিকে আমিতো এটা পৰম্পৰাৰ মাজত চলো ন শাস্ত্ৰ মানি পেলাই আমাৰ হিন্দু সনাতনীসকল চলা হয় গতিকে আমি শাস্ত্ৰক বাদ দি পেলাই কেতিয়াও চলিব নোৱাৰোঁ গতিকে শাস্ত্ৰ হিচাপে আমি কোনো ভগৱান দেৱীক স্পৰ্শ কেতিয়াও নকৰিব গ্ৰহণৰ সময়ছোৱাত গ্ৰহণৰ আগমুহূৰ্তত সেই উপায়খিনি কৰিব লাগিব তাৰপিছত ৰাতি 9:56 মিনিটত অৰ্থাৎ ৰাতি মানে 10টা বজাৰ 3 মিনিট আগত গ্ৰহণৰ সূতক বা গ্ৰহণৰ যিখিনি হেৰি হয় সেইখিনি সন্ধিয়াৰ পৰাই লাগি যাব বহুতৰ মতে 6 ঘণ্টা 7 ঘণ্টা আগত লাগি যায় কিন্তু মই আপোনালোকক ইমান বহলাই এডভান্সকে নিদিওঁ মিনিমাম গ্ৰহণ লগাৰ 2 ঘণ্টা আগত গোটেই কাম বনখিনি আপোনালোকে শেষ কৰিব লাগিব পূজা পাতৰ পৰা খোৱা খাদ্য যিকোনো বস্তু আপোনালোকে 2 ঘণ্টা আগত শেষ কৰিব লাগিব তো ৰাতি গ্ৰহণ যদি আমি 10টা বজাত পাইছোঁ তেতিয়াহ'লে আমি 8টা বজাৰ আগত সন্ধিয়া গোটেই খাই মেলি পূজাৰ কাম শেষ কৰিব লাগিব সেইটো স্পষ্ট কথা তো গ্ৰহণ আৰম্ভ হ'ব পূৰ্ণগ্ৰাস কেতিয়ালৈ আৰম্ভ হ'ব সেইখিনিও জনাম স্ক্ৰীনত খুব ধুনীয়াকৈ সময়সূচীখিনিও মই দি দিম আমাৰ অসমত কেতিয়ালৈ লাগিব পঞ্জিকা অনুসৰি গোটেই স্ক্ৰীন হেৰিখিনি মই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক স্ক্ৰীনত পাই যাব আপোনালোকে তো গ্ৰহণ আৰম্ভ হ'ব ৰাতি 9:57 মিনিটত পূৰ্ণগ্ৰাস গ্ৰহণ আৰম্ভ হ'ব আমাৰ অসম বা ভাৰতবৰ্ষত ৰাতি 11টা পৰা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যিটো পূৰ্ণগ্ৰাস আৰু সম্পূৰ্ণ গ্ৰাস হৈ যাব সেইটো 11টা পৰা আৰম্ভ হৈ ৰাতি 12:23 মিনিট পৰ্যন্ত থাকিব কিন্তু পূৰ্ণাংগ গ্ৰহণৰ সময়সূচী এই যিটো চন্দ্ৰগ্ৰহণ সেইটো হৈছে আমাৰ ৰাতি 1:27 মিনিটত অৰ্থাৎ 1:27 AM গৈ শেষ হ'ব আৰু গ্ৰহণৰ সম্পূৰ্ণ সময়সূচী হৈছে 3 ঘণ্টা 30 মিনিটলৈকে থাকিব তো এটা কথা আমি কনফাৰ্ম আমি সন্ধিয়া খোৱা খাদ্যখিনি শেষ কৰিবই লাগিব কাৰণ 9:57 PM পৰা যিটো গ্ৰহণ আমাৰ ভাৰতবৰ্ষ অসমত দৃশ্য হ'ব সেইটো 1:27 মিনিটলৈকে সম্পূৰ্ণ 3 ঘণ্টা 30 মিনিটলৈকে থাকিব গতিকে সেই সময়ছোৱাতটো আপোনালোকে কোনো কাৰণতে বাহিৰত নোলাব কাৰণ 11:41 মিনিটৰ পৰা 12:23 মিনিট বা আপোনালোকে ৰাতি 1:27 মিনিটলৈকে মইতো কম আপোনালোকক সকলোকে কম যে ৰাতি 10টা বজাৰ পৰা আপোনালোকে প্ৰায় মাজনিশা 1:30 বজালৈকে আপোনালোকে কোনো কাৰণত বাহিৰত নোলাব গ্ৰহণটো আপোনালোকে নিজ খালী চকুৰে আপোনালোকে নেচাব বা কোনো ৰাশিকে মই কম নেচাব আপোনালোকে 2-3টা ৰাশিহে চাব পাৰিব গতিকে আপোনালোকে নেচালে ভাল কিন্তু চালে আপোনালোকে কি কৰিব লাগিব পিছদিনালৈ সেইখিনিও নিয়ম আছে আপোনালোকক সবিশেষ মই জনাম কিন্তু এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলিত আছে আৰু হোজাইত আছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া আছে আৰু হোৱাটছআপ নাম্বাৰো দিয়া থাকে যিসকলে আহিব নোৱাৰে অনলাইন ফোন কলৰ মাধ্যমে আপোনালোকে বুকিং কৰি যোগাযোগ কৰি আমাৰ লগত জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় একুৰেটলি ডিগ্ৰী ৱাইজ পিন পইণ্ট প্ৰেডিকশ্যন আমাৰ পৰা 100% প্ৰেডিকশ্যনখিনি আপোনালোকে বিজ্ঞানসন্মতভাৱে ল'ব পাৰিব যদিহে জ্যোতিষশাস্ত্ৰৰ প্ৰতি বিশ্বাস থাকে গতিকে আপোনালোকে যোগাযোগ কৰি চাব পাৰে আৰু যিসকলে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেই ডিটেইলছখিনি দিয়া আছে আমাৰ জ্যোতিষ ভাৰতীৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে এটা কথা মই আপোনালোকক কনফাৰ্ম কৰাই দিওঁ যে ৰাতি 9:57 মিনিটৰ পৰা 1:27 মিনিট পৰ্যন্ত আপোনালোকে কোনো কাৰণত যিকোনো খোৱা খাদ্য দ্ৰব্য ইত্যাদি আপোনালোকে গ্ৰহণ নকৰিব যদি যিসকল বেমাৰী ককা আইতাসকল আছে তেখেতলোকৰ যদি পানী লাগে আপোনালোকে সন্ধিয়া 8টা বজাৰ আগতে খোৱা পানীত তুলসী পাত অকণমান দি থ'ব বা দুবৰি বন দুটামান দি থৈ দিব তেতিয়াহ'লে সেই গ্ৰহণৰ যিখিনি নেগেটিভ প্ৰভাৱ সেইখিনিৰ পৰা আপোনালোকে হাত খাই উঠিব পাৰিব তাৰ উপৰিও সেই গ্ৰহণ চলাকালীন যদি পাৰে আপোনালোকে যিসকল আই মাতৃ গৰ্ভৱতী হৈ আছে তেখেতলোকৰ বিশেষকৈ যদি 4-5 মাহ মানে প্ৰেগনেন্সি পিৰিয়ডটো চলি আছে তেতিয়াহ'লে কোনো কাৰণত আপোনালোকে বাহিৰত নোলাব এই গ্ৰহণটো খুবেই বেয়া কাৰণ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ খুবেই বেয়া যদি কিবা কাৰণত পোহৰ বা ৰে আহি পৰিছে গতিকে আপোনালোকৰ যি মানে হ'বলগীয়া সন্তান আছে তেখেতৰ কিবা যদি প্ৰব্লেমো হ'ব পাৰে গতিকে সেনেকুৱা আপোনালোকে ৰিস্ক নল'ব ঘৰৰ ভিতৰতে থাকিবৰ কাৰণে চেষ্টা কৰিব আৰু যদি পাৰে সেই সময়টো ভগৱানৰ নাম কীৰ্তন গুণানুকীৰ্তন মোবাইলতে হওক ইউটিউবতে হওক শুনিব পাৰে যদি পাৰে সেই সময়টো আপোনালোকে নোহোৱাকৈ টোপনি নোযোৱাকৈ যদি থাকিব পাৰে তেতিয়াহ'লেতো খুবেই বেছি ভাল বা যিসকলে মানে প্ৰেগনেন্সি লেডি আছে তেওঁলোকে এই সময়ছোৱাত বহুত বেছি সতৰ্কতা অৱলম্বন আপোনালোকে কৰিব লাগিব কোনো কাৰণত আপোনালোকে বাহিৰত ওলাই নাযাব বা যিসকলে
খুব ৰাতি ৰাতি মানে বাহিৰত থাকে তেখেতলোকেও চেষ্টা কৰিব সেইদিনা আপোনালোকে সোনকালে ঘৰখনত আহিবৰ কাৰণে আৰু যদি কিবা কাৰণবশতঃ আপোনালোকে গ্ৰহণৰ সময়ত বাহিৰত থাকিব লগাও হৈছে তেতিয়াহ'লে পিছদিনা অৰ্থাৎ সোমবাৰ দিনা পিছদিনা যিহেতু সোমবাৰ পৰিছে ৰবিবাৰে গ্ৰহণ লাগিব সোমবাৰ গ্ৰহণটো শেষ হ'ব গতিকে আপোনালোকে শিৱ বাবাক পূজাখিনি কৰিব লাগিব গতিকে সকলোৱে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বুলি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব কাৰণ শিৱ বাবাকে মানি পেলাই শিৱৰ যিহেতু জটাত চন্দ্ৰমা থাকে গতিকে সেই শিৱৰ পৰাই আপোনালোকে ইয়াৰ উপায় বা প্ৰতিকাৰখিনি আপোনালোকে কৰিব লাগিব পিছদিনা খুব ধুনীয়াকৈ আপোনালোকে নিজৰ ঘৰ গোটেই ঘৰখিনি আপোনালোকে চাফ চিকুণ কৰিব লাগিব অকণমান গংগা জল গোলাপ জল অগৰু কুমকুম ইত্যাদি মিহলাই পেলাই অকণমান তুলসী পাত দুবৰি বন চাউল তিল একেলগে সংমিশ্ৰণ কৰি পেলাই গোটেই ঘৰখন আপোনালোকে ছটিয়াই দিব আৰু সেইদিনা পিছদিনা যে ৰাতিপুৱালৈ গা ধুব গৰ্ভৱতী মহিলা হওক বা নৰ্মেল দাদা বাইদেউ ভাইটি যিসকলেই হওক আপোনালোকে স্নান কৰাৰ পানীৰ লগত অৰ্থাৎ গা ধোৱাৰ পানীৰ লগত আমি কিছুমান দুই এটা শাস্ত্ৰীয় ভাষাখিনি আমাৰ ওলাই আহে গতিকে গা ধোৱা পানীৰ লগত আপোনালোকে অকণমান যদি পাৰে দুটামান কৰ্পূৰ গুড়ি কৰি পেলাই আপোনালোকে দি দিব অকণমান গংগাজল দি দিব অকণমান চাউল দি দিব অকণমান তিল দি দিব যদি পাৰে পিয়ৰ যিটো নেচাৰেল গাখীৰ থাকে পানীত আপোনালোকে দুটোপালমান দি পেলাই সেইদিনা গা পাত ধুই পেলাই আপোনালোকে শিৱ বাবাক অভিষেক কৰাই দিব অৰ্থাৎ গংগাজল গাখীৰ দি পেলাই শিৱ বাবাক পূজাখিনি কৰি দিব খুব ধুনীয়াকৈ তেতিয়াহ'লে যিখিনি প্ৰব্লেম থাকিব বা গ্ৰহণৰ সময়ত যিখিনি যদি আপোনালোকৰ জ্ঞাত বা অজ্ঞাত কাৰণবশতঃ কোনো কাৰণত আপোনালোকে জানি শুনি হওক বা অজানিতে হওক ভুল যদি হৈছে বাহিৰলৈ ওলাইছে কিবা কাৰণত চন্দ্ৰমাটো আপোনালোকৰ চকুত পৰিছে তেতিয়াহ'লে যিখিনি প্ৰভাৱ ইয়াৰ বেয়া হোৱা সেইখিনি নাইকিয়া হয় আৰু এটা কথা মনত ৰাখিব যেতিয়াই গ্ৰহণ হৈ যায় তেতিয়া গ্ৰহণ হোৱাৰ লগে লগে একো বেয়া প্ৰভাৱ দেখা নাযায় 2 মাহ 3 মাহ 6 মাহ পিছলৈকে বেয়া হোৱাৰ সম্ভাৱনা দেখা যায় গতিকে এই গ্ৰহণৰ পৰা এটা ভৱিষ্যতবাণী আপোনালোকক দিব খোজো যে অনাগত 2-3 মাহ 4 মাহৰ ভিতৰত চাব আপোনালোকে প্ৰাকৃতিক দুৰ্যোগখিনি দেখা যাব নেচাৰেল ডিজাষ্টাৰখিনি দেখা যাব তাৰপিছত যিকোনো ধৰণৰ এক্সিডেণ্ট দুৰ্ঘটনা সেইখিনি বুজায় গতিকে সতৰ্ক হৈ থাকিবৰ কাৰণে চেষ্টা কৰিব এই গ্ৰহণটো অত্যন্ত বেয়া গ্ৰহণ কাৰণ সেনেকুৱা মই যিটি ভিডিঅ' আপোনালোকৰ মাজত দিবৰ কাৰণে একেবাৰে চেষ্টা নকৰোঁ গতিকে এইখিনি আমাৰ ফালৰ পৰা আপোনালোকক দিয়া হ'ল শাস্ত্ৰ সম্বন্ধীয়ভাৱে উপায়খিনি কৰিব আৰু শিৱ বাবাক পূজাখিনি কৰিব পিছদিনালৈকে বা নিজৰ ঘৰৰ যিসকল ইষ্ট দেৱ দেৱী আছে তেখেতলোককো খুব ধুনীয়াকৈ আপোনালোকে চাফ চিকুণকৈ পূজা পাঠ ইত্যাদি গ্ৰহণ শেষ হোৱাৰ পিছত অৰ্থাৎ সোমবাৰ ৰাতিপুৱা খুব ধুনীয়াকৈ ভালকৈ পূজা কৰিব লাগিব আগদিনা যিসকলৰ ঘৰত কিবা বনোৱা খাদ্যদ্ৰব্য থাকিব সেইখিনি আপোনালোকে খাব নোৱাৰিব যদি কিবা কাৰণবশতঃ থাকিছে তেতিয়াহ'লে আপোনালোকে খুব ভালকৈ ফ্ৰিজত ভৰাই পেলাই পোহৰ নপৰাকৈ আপোনালোকে তুলসী পাত দি পেলাই ৰাখিব লাগিব তেতিয়াহ'লে তাৰ বেয়া প্ৰভাৱখিনি নাহে এইখিনি সাইন্টিফিক্যালিও বহুত কথা থাকে যে কিবা এটা ৰে ওলাই আহে গতিকে সেইখিনি যদি মই বহলাই ক'বলৈ যাওঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সংক্ষেপে সেইখিনি আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট কৰি আপোনালোকে জনাবলৈ একেবাৰে নেপাহৰিব আৰু মনৰ পৰা এই বস্তুখিনি আপোনালোকে কৰিব লাগিব নহ'লে চাওক অকণমান অসুবিধা হ'বও পাৰে কাৰোবাৰ গতিকে সেইখিনি খুব নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে কৰিব আৰু সেই যে পূজাত কৰা যিখিনি বস্তু ক'লোঁ যে হালধীয়া কাপোৰত আৰু আপোনালোকৰ ৰঙা কাপোৰত যিখিনি মেৰিয়াই দিবলৈ দিছিলোঁ সেইখিনি যে ভগৱানৰ থাপনাত থৈছিলে সেই বস্তুখিনি আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকে নিজৰে কবজ বনাই কবজতো পিন্ধিব পাৰে হাতত বাহুত অহা বছৰলৈকে এবছৰলৈকে আপোনালোকে ৰাখিব পাৰে বা নিজৰ ঘৰখনতো আপোনালোকে পিছদিনা গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে লগত ৰাখিব পাৰে তেতিয়াহ'লে চাব আপোনালোকে বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব খুব ভালকৈ সেইখিনি গুপ্ত জেগাত বা নিজৰ লগত বা কাপোৰখনেই হওক বা সেই শিপা 2-3ডালে হওক আপোনালোকে খুব গুপ্তভাৱে লুকুৱাইখিনি ৰাখিব বা নিজৰ পাৰ্চ ৱালেট বেগত ইত্যাদিত ৰাখি চাব বহুত বেছি শক্তিশালী ফল আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে সেইখিনি খুব নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে কৰিব গতিকে ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোকে সৰু এটা অনুৰোধ জনাইছোঁ এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাৰণ অতি কম সময়ৰ মাজত আমাৰ চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলত আপোনালোকে সদায় আমাক সেনেকৈ মৰম আশীৰ্বাদসমূহ কৰি থাকিব আমি যিমান পাৰোঁ আমাৰ যিমান জ্ঞান আছে সীমিত সংখ্যক জ্ঞানৰ মাধ্যমে আপোনালোকক শাস্ত্ৰ সম্বন্ধীয় জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ সহজ সৰলভাৱে আপোনালোকক দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে শেষৰ বাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ